নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেচন আমাৰ চলি আছিল আৰু আজি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা ইম্পৰ্টেণ্ট এডুকেশ্যন ৰিলেটেড কমিশ্যনছ এণ্ড কমিটিজ। আমি নাম শুনো ৰাধাকৃষ্ণন কমিশ্যন, যিখনে আমাৰ UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনখন এষ্টাব্লিছ কৰাৰ কাৰণে ৰেকমেণ্ড কৰিছিল। তাৰোপৰি মুডালিয়াৰ কমিশ্যন, কোঠাৰী কমিশ্যন, NKC, য়শপাল কমিটিৰ ৰিপৰ্ট, জাষ্টিছ বাৰ্মা ৰিপৰ্ট, এইবোৰৰ ওপৰত বিএড এন্ট্ৰেন্সত প্ৰশ্ন আহে। গতিকে এই গোটেইকেইখন ইম্পৰ্টেণ্ট কমিশ্যন আজিৰ ক্লাছটোৰ জৰিয়তে আমি পঢ়িবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে শেষলৈকে থাকিব। গতিকে আহক আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবে এখন মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 পাব্লিছ কৰি উলিয়াইছে ই বুক আকাৰে। যিসকলে এখন ভাল কিতাপ বিচাৰি আছে বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতিৰ কাৰণে, লাৰ্ণিং কিউবৰ এই ই বুকখন আপোনালোকে পাৰচেজ কৰিব পাৰে। ইয়াত সম্পূৰ্ণ কনচেপ্ট প্লাছ MCQs, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছৰ এডিশ্যনেল মেটেৰিয়েলছ, এই গোটেইখিনি সাঙুৰ খাই আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে কনচেপ্ট প্লাছ MCQs, জেনেৰেল নলেজ, টিচিং এপ্টিটিউড, এডুকেশ্যন, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, এথিক্স, ইংলিছ, মেথছ, ৰিজনিং, আৰু আটাইতকৈ ডিমাণ্ডিং যিটো সেয়া হৈছে ছল্ভ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। এই গাইডবুকখনত আপোনালোকে পাব, লগত এডিশ্যনেল PDF ফৰ কাৰেণ্ট এফেয়াৰ্ছো আপোনালোকে লাভ কৰিব এই গাইডবুকখনৰ লগত। মাত্ৰ 149 ৰুপিজত আপোনালোকে এই গাইডবুকখন ল'ব পাৰিব ই বুক আকাৰে। যিটো স্ক্ৰীণত নাম্বাৰ আহি আছে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিলে এই গাইডবুকখন আপোনালোকে পাই যাব। ঠিক আছে, গতিকে আহক আৰম্ভ কৰোঁ, আজিৰ ক্লাছলৈকে যাওঁ। আজিৰ ক্লাছৰ আমাৰ মূল টপিক হৈছে আমি পঢ়িব লাগে ইম্পৰ্টেণ্ট এডুকেশ্যন ৰিলেটেড কমিশ্যনছ এণ্ড কমিটিজ। প্ৰথম আমি আৰম্ভ কৰিম ৰাধাকৃষ্ণন কমিশ্যনৰ পৰা। ৰাধাকৃষ্ণন কমিশ্যনখন আমাৰ 1948ত কেতিয়া ৰাধাকৃষ্ণন কমিশ্যনখন এষ্টাব্লিছ হৈছিল, সেয়া হৈছে আমাৰ 1948ত ৰাধাকৃষ্ণন কমিশ্যনখন এষ্টাব্লিছ হৈছিল। ঘটনা কি আছিল? যেতিয়া ভাৰত স্বাধীন হৈছিল 1947 চনত, ব্ৰিটিছে অলৰেডি প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত বহুখিনি কাম বা নৰ্মেল স্কুলিং ক্ষেত্ৰত বহুখিনি কাম কৰি থৈ গৈছে। গাঁৱে গাঁৱে বিভিন্ন স্কুল অলৰেডি স্থাপন হৈছে। চৰকাৰে অনুভৱ কৰিলে যে এতিয়া আমি হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত কিবা এটা কৰিব লাগে, কাৰণ নৰ্মেল স্কুল বহু ঠাইত আছিল আৰু ক'ৰবাত ইনফ্ৰাষ্ট্ৰাকচাৰো ঠিক ঠাক ধৰণৰ আছিল। সেই সময়ছোৱাৰ যদি প্ৰেক্ষাপটত আমি কওঁ যে ঠিক ঠাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল, স্কুল আছিল, নথকা নহয়। ব্ৰিটিছে অলৰেডি স্কুল স্থাপন কৰি থৈ গৈছিল, কিন্তু হায়াৰ এডুকেশ্যনত ইমান কাম হোৱা নাছিল। সেইকাৰণে চৰকাৰে ভাবিলে যে হায়াৰ এডুকেশ্যনত আমি ৰিফৰ্মছ আনিব লাগে। কি ধৰণে আমি আগবাঢ়িম এই ক্ষেত্ৰত কমিটি এখন বনাই দিয়া যাওক, কমিশ্যন এখন এষ্টাব্লিছ কৰা যাওক। সেই হিচাপে তেওঁলোকে এখন হায়াৰ এডুকেশ্যন ৰিফৰ্মছৰ কাৰণে কমিশ্যন এখন এষ্টাব্লিছ কৰিলে আৰু কমিশ্যনখনৰ নাম দিলে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন। ঠিক আছে, চ' ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনখনৰ মূল উদ্দেশ্য কি আছিল? যে হায়াৰ এডুকেশ্যন ছেক্টৰটোত আমি ৰিফৰ্ম আনিব লাগে, বা এই ছেক্টৰটোত ষ্টাডি কৰি কিছু আমি কি কৰিব লাগে, ৰেকমেণ্ডেশ্যনছ চৰকাৰক দিব লাগে। ঠিক আছে, এই ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনখনৰ চেয়াৰপাৰ্চন পাতি দিলে কাক? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আমি সৰুৰ পৰা নাম শুনি আহিছো, যিজন আমাৰ প্ৰথমজন ভাইচ প্ৰেছিডেণ্ট আৰু দ্বিতীয়জন প্ৰেছিডেণ্ট আছিল শিক্ষক দিৱস যাৰ জন্মদিনত পালন কৰা হয়, সেই সৰ্বপল্লী ৰাধাকৃষ্ণনক ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনখনৰ চেয়াৰমেন পাতি দিলে। গতিকে এই ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনখনকে, যিহেতু সৰ্বপল্লী ৰাধাকৃষ্ণনজন তেখেত হৈ গ'ল চেয়াৰমেন, গতিকে এই ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনখনকে আমি ৰাধাকৃষ্ণন কমিশ্যন বুলি জানো। ঠিক আছে, ইম্পৰ্টেণ্ট পইণ্ট কি কি মনত ৰাখিম পুনৰবাৰ মই ৰিপিট কৰিছো। এটা হৈছে কেতিয়া এষ্টাব্লিছ হৈছিল, চনটো 1948। এইখনৰ উদ্দেশ্য কি আছিল? হায়াৰ এডুকেশ্যন ৰিফৰ্মছ। এই ৰাধাকৃষ্ণন কমিশ্যনখন কিহৰ লগত জড়িত? ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনৰ লগত। ঠিক আছে, বহুত ৰেকমেণ্ডেশ্যন দিলে তেওঁলোকে যে হায়াৰ এডুকেশ্যন মানে কলেজ আৰু ইউনিভাৰ্চিটিসমূহৰ ইম্প্ৰুভমেণ্টৰ কাৰণে আমি এইবোৰ কৰিব লাগে, সেইবোৰ কৰিব লাগে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট যিটো ৰেকমেণ্ডেশ্যন আছিল সেয়া হৈছে যে এষ্টাব্লিছমেণ্ট অফ UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন। আমি সকলোৱে শুনো নামটো, কলেজৰ লগত ইউনিভাৰ্চিটিৰ লগত জড়িত, ইউনিভাৰ্চিটি কলেজসমূহৰ ৰেগুলেটৰী বডি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন। এই UGC এষ্টাব্লিছ হ'ব লাগে বুলি কোনে ৰেকমেণ্ড কৰিছিল? সেয়া আছিল ৰাধাকৃষ্ণন কমিশ্যনখনে ৰেকমেণ্ড কৰিছিল। এতিয়া তেওঁলোকে ৰেকমেণ্ড কৰিলে 1950 চন মানতে ৰেকমেণ্ড কৰি দিলে, বাট একচুৱেলি UGC কেতিয়া এষ্টাব্লিছ হৈছে? UGC এষ্টাব্লিছড ইন দ্য ইয়াৰ 1953। ঠিক আছে, একচুৱেলি UGC কেতিয়া এষ্টাব্লিছ হৈছে বুলি যদি আমাক প্ৰশ্ন কৰে, UGC এষ্টাব্লিছ হৈছিল 1953। নেক্সট আৰু এটা প্ৰশ্ন সুধিব পাৰে যে UGCয়ে কেতিয়া
ষ্টেটিউটৰী বডি হিচাপে ৰেকগনিশ্যন লাভ কৰিছে, কেতিয়া আইনী মৰ্যাদা লাভ কৰিছে। এটাটো হৈছে যে মই কিবা এটা স্থাপন কৰিলো, তাৰ পিছত কি হ'ব, পাৰ্লিয়ামেণ্টত এখন এক্ট পাছ কৰি ফেলে সেই মোৰ যিটো বডিটো, সেই এষ্টাব্লিছমেণ্টটোক এটা আইনী মৰ্যাদা দিব, ৰেকগনিশ্যন এটা দিব। চ' ইউজিচিয়ে এই ষ্টেটিউটৰী বডি, এই ৰেকগনিশ্যনটো কেতিয়া লাভ কৰিছিল, সেয়া হৈছে 1956। চ' 1956ত কি হৈছিল, আমাৰ পাৰ্লিয়ামেণ্টত ইউজিচি এক্ট পাছ হৈছিল 1956ত। চ' এই ইউজিচি এক্টৰ মতে ইউজিচিয়ে ষ্টেটিউটৰী বডি হিচাপে ৰেকগনিশ্যন লাভ কৰিছিল, মানে তেওঁলোকৰ এটা আইনী মৰ্যাদা এটা আহি গৈছিল। বুজি পালো। চ' এইখিনি ইম্পৰ্টেণ্ট পইণ্ট ৰাধাকৃষ্ণন কমিশ্যনৰ পৰা, য'ৰ পৰা প্ৰশ্ন আহিব পাৰে পৰীক্ষাত। আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট আমি চাই লওঁ। সেয়া হৈছে যে ৰাধাকৃষ্ণন কমিশ্যনখনে কৈছে যে এডুকেশ্যন ছাবজেক্টটো আমি কনকাৰেণ্ট লিষ্টত ৰাখিব লাগে। চ' পলিটি ক্লাছো চাইমালটেনিয়াছলি হৈ আছে। পলিটি যিসকলে চাইছে বা যিসকলে গম পায়, আগৰ পৰা পঢ়িছে, জানে যে কনকাৰেণ্ট লিষ্ট কি হয়। আমাৰ ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট আছে। কনকাৰেণ্ট লিষ্টত থকা ছাবজেক্টসমূহৰ ওপৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাই কি কৰিব পাৰে, ল বনাব পাৰে বা দুয়োটাই কাম কৰিব পাৰে। চ' এডুকেশ্যন আগত ষ্টেট ছাবজেক্ট আছিল, কেৱল মাত্ৰ ৰাজ্য চৰকাৰেহে এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰিব। কিন্তু এই ৰাধাকৃষ্ণন কমিশ্যনে ক'লে যে অকল ষ্টেটক অকল দায়িত্ব দিলে নহ'ব এডুকেশ্যনৰ ক্ষেত্ৰত, কেন্দ্ৰ আৰু ষ্টেট দুয়োটাই, চেণ্টাৰ আৰু ষ্টেট দুয়োটাই কি ল'ব লাগিব, দায়িত্ব ল'ব লাগিব। সেইকাৰণে কৈছে যে এডুকেশ্যনক আমি কনকাৰেণ্ট লিষ্টত ভৰাব লাগে বুলি কৈ গৈছে। ঠিক আছে, বুজি পালো। এতিয়া তেওঁলোকে প্ৰথম সেই ৰেকমেণ্ডেশ্যনটো দিলে, বাট প্ৰেক্টিকেলি এডুকেশ্যন ছাবজেক্টটো কেতিয়া কনকাৰেণ্ট লিষ্টত গ'ল, সেই প্ৰশ্নটো যদি আমাক সোধে, তাৰ উত্তৰটো হৈছে 1976ত। ৰাধাকৃষ্ণন কমিশ্যনে 1950 মানতেই তেওঁলোকে দি থৈ গৈছে ৰেকমেণ্ডেশ্যন, বাট একচুৱেলি প্ৰেক্টিকেলি বহু বছৰ পিছত, তাৰো 25-26 বছৰ পিছত 1976ত যিখন আমাৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আহিছিল, তাৰ জৰিয়তে এডুকেশ্যনটো আমাৰ কনকাৰেণ্ট লিষ্টত সোমালে। ঠিক আছে, এতিয়া ৰাধাকৃষ্ণন কমিশ্যনেতো 1950তেই ৰেকমেণ্ডেশ্যন দি থৈ গুচি গৈছে। চ' অপশ্যনত যদি ৰাধাকৃষ্ণন কমিশ্যন নাথাকে, যে কোনে ৰেকমেণ্ড কৰিছিল, বেলেগ এটা অপশ্যন থাকিব পাৰে আপোনালোকৰ স্বৰণ সিং কমিটি। ঠিক আছে, কি থাকিব পাৰে বোলে, স্বৰণ সিং কমিটি। তো ৰাধাকৃষ্ণন কমিশ্যনেতো 25 বছৰ আগতে ৰেকমেণ্ডেশ্যন দি থৈ গৈছে, ৰাইট। তাৰ পিছত কি হ'ল, 1976ত স্বৰণ সিং কমিটিয়ে আকৌ ক'লে যে এডুকেশ্যনক আমি কনকাৰেণ্ট লিষ্টত ভৰাব লাগে। এই স্বৰণ সিং কমিটিৰ ৰেকমেণ্ডেশ্যন মতে 1976ত এডুকেশ্যনটো কনকাৰেণ্ট লিষ্টত গুচি গ'ল। ঠিক আছে, দুইটা পইণ্টে আমি মনত ৰাখিম। বেছি বল কাৰ আছে, কোনটো পইণ্টত বেছি জোৰ আছে, সেয়া হৈছে স্বৰণ সিং কমিটিৰ পইণ্টত বেছি জোৰ আছে। ঠিক আছে, অপশ্যনত স্বৰণ সিং কমিটি নাথাকিলে ৰাধাকৃষ্ণন মাৰিম, বাট স্বৰণ সিং কমিটি যদি আছে, আমি স্বৰণ সিং কমিটিত টিক মাৰিম যে এডুকেশ্যন কনকাৰেণ্ট লিষ্টত কাৰ ৰেকমেণ্ডেশ্যন মতে গ'ল, স্বৰণ সিং কমিটিৰ মতে গ'ল। কেতিয়া গ'ল, 1976ত। কিহৰ জৰিয়তে গ'ল, 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে গ'ল। চ' বুজি পালো আমি কথাখিনি। নেক্সট আগবাঢ়িব পাৰো। ঠিক আছে, এজ পাৰ, ইয়াত অহা নাই অলপমান, ৰেকমেণ্ডেশ্যন অফ স্বৰণ সিং কমিটি। চ' নেক্সট মুভ কৰিছো আমি মুডালিয়াৰ কমিশ্যনৰ প্ৰতি, মুডালিয়াৰ কমিশ্যনৰ ফালে। নেক্সট কমিশ্যনৰ ফালে আমি আগবাঢ়িছো। এই মুডালিয়াৰ কমিশ্যনখন আমাৰ কেতিয়া এষ্টাব্লিছ হৈছিল, 1952ত এষ্টাব্লিছ হৈছিল। চ' মুডালিয়াৰ কমিশ্যনৰ উদ্দেশ্য কি আছিল, মুডালিয়াৰ কমিশ্যন কিহৰ লগত জড়িত আছিল, প্ৰশ্ন আহে। এতিয়া আৰম্ভণিতে মই কৈছো ব্ৰিটিছে অলৰেডি স্কুলসমূহ, যথেষ্ট স্কুল এষ্টাব্লিছ কৰিছিল, স্কুল চলি আছিল। ঠিক আছে, হায়াৰ এডুকেশ্যনতহে ৰিফৰ্মৰ প্ৰয়োজনীয়তা আছিল। সেইকাৰণে ভাৰত স্বাধীন হোৱাৰ পিছতে হায়াৰ এডুকেশ্যন কমিশ্যনখন আহিল। লাহে লাহে দেখা গ'ল ব্ৰিটিছে স্কুল স্থাপন কৰিছিল যদিও, আমি কওঁ নহয় ব্ৰিটিছৰ কি আছিল আইডিয়াটো, যে ভাৰতীয় মানুহসমূহক ক্লাৰ্ক বনাব লাগে, তাহাঁতৰ কোনো ক্ৰিয়েটিভ থিংকিং থাকিব নালাগে, যে থিংকিং বিলাক ছাপ্ৰেছ হৈ থাকিব লাগে, ক্ৰিয়েটিভিটি থাকিব নালাগে, জাষ্ট লিখা পঢ়া অলপ কৰা, ক্লাৰ্ক টাইপ বনা, বেলেগৰ আণ্ডাৰত যাতে কাম কৰিব পাৰে, সেই টাইপৰ মেণ্টেলিটি যাতে ডেভেলপ কৰে। স্কুলসমূহৰ কাৰিকুলাম, এডুকেশ্যন ক'ৰবাত নহয় ক'ৰবাত সেই ধৰণৰ আছিল, ক্ৰিয়েটিভ থিংকিঙৰ অভাৱ আছিল তাত। সেইকাৰণে চৰকাৰে পুনৰ ভাবিলে যে এই ধৰণে আমাৰ নাগৰিকসকল চলি থাকিলেতো নহ'ব, এনেকুৱা শিক্ষা লৈ থাকিলেতো নহ'ব। যদিও আমি ভাবিছিলো যে শিক্ষা দেখোন চলিয়ে আছে, এনেকুৱাকেতো নহ'ব, আমি কিবা এটা ভাল কৰিব লাগিব, কাৰিকুলামত কিছুমান চেঞ্জেছ আমি আনিব লাগিব। তাৰ কাৰণে কি কৰিলে তেওঁলোকে, ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন এষ্টাব্লিছ কৰিলে। চৰকাৰে কি কৰিলে, ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন এষ্টাব্লিছ কৰিলে। ছেকেণ্ডাৰী এডুকেশ্যন মানে কি, মাধ্যমিক শিক্ষা। ঠিক আছে, আগতে প্ৰাইমাৰী শিক্ষা বুলি ক'লে
ক্লাছ 4 লৈকে আছিল সো মাধ্যমিক শিক্ষা বুলি ক'লে ক্লাছ 5 ৰ পৰাই ষ্টাৰ্ট হৈ যায় 5 ৰ পৰা 12 লৈকে ষ্টাৰ্ট হৈ যায় মাধ্যমিক শিক্ষা তাৰ পিছত ভাবিলে যে এইখিনি এই যে ক্লাছ 5 ৰ পৰা 12 লৈকে মানুহে শিকাৰ মূল সময় এইখিনিয়ে সো এইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এইখিনি বয়সত আমি ক্ৰিয়েটিভ থিংকিং বা বেলেগ বেলেগ যি ধৰণে আমি এডুকেশ্যন মডাৰ্ণ এডুকেশ্যন লাভ কৰিব লাগে সেই এলিমেন্টছ বিলাক আমি ভৰাব লাগিব তাৰ কাৰণে কমিটি এখন বনাই দিয়া যাওক আমি বনাই দিলো সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন তাৰ পিছত কি কৰিলো চেয়াৰপাৰসন এজন লাগিল মাতিলো আমি ডক্টৰ এ লক্ষ্মণ স্বামী মুদালিয়াৰক আৰু তেখেতক কলো তুমি এই কমিটিখনৰ চেয়াৰপাৰসন হৈ যোৱা ঠিক আছে তেওঁক আমি চেয়াৰপাৰসন এপইন্ট কৰি দিলো পাতি দিলো সো সেই কাৰণে এই সেকেন্ডাৰী এডুকেশ্যন কমিশ্যনখনকে কি বুলি জনা যায় মুদালিয়াৰ কমিশ্যন বুলি জনা যায় প্ৰশ্ন এটোৱে আহে যে মুদালিয়াৰ কমিশ্যনখন কিহৰ লগত জড়িত সো ৰিফৰ্মছ ইন সেকেন্ডাৰী এডুকেশ্যন বা মাধ্যমিক শিক্ষাত ৰিফৰ্মছ আনাৰ কাৰণে মুদালিয়াৰ কমিশ্যনখন গঠন কৰা হৈছিল বুজি পালো তেওঁলোকে বহুত ৰেকমেন্ডেশন দিলে আমি পঢ়িম পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট ৰেকমেন্ডেশন হ'ব প্ৰথম ৰেকমেন্ডেশন তেওঁলোকে দিলে যে মাল্টিপাৰপাজ স্কুল এষ্টাব্লিছ হ'ব লাগে উইথ ভেৰিয়াছ ষ্ট্ৰীমছ আগত স্কুলবোৰ বহুত ডিসইন্টিগ্ৰেট আছিল সায়েন্সৰ বেলেগ আৰ্টছৰ বেলেগ কমাৰ্চৰ বেলেগ মুদালিয়াৰ কমিশ্যনে ক'লে নহয় বোলে এটা স্কুলতে তুমি বেলেগ বেলেগ ষ্ট্ৰীম ৰাখা অপচনছ দিয়া মানুহক সায়েন্স পঢ়িব আৰ্টছ পঢ়িব কিবা বেলেগ পঢ়িব ভোকেশনাল পঢ়িব কমাৰ্চ পঢ়িব এগ্ৰিকালচাৰ পঢ়িব তুমি অপচন দিয়া সকলোৰে কাৰণে বেলেগ বেলেগ স্কুল এষ্টাব্লিছ কৰিব নালাগে এই ধৰণে মুদালিয়াৰ কমিশ্যনে ৰেকমেন্ডেশন দিলে মাল্টিপাৰপাজ স্কুলৰ ৰেকমেন্ডেশন প্ৰথম কোনে দিছে মুদালিয়াৰ কমিশ্যনে দিছে মুদালিয়াৰ কমিশ্যন কিহৰ লগত জড়িত সেকেন্ডাৰী এডুকেশ্যনৰ লগত জড়িত কিন্তু এই ৰেকমেন্ডেশনটোৰ কিছু প্ৰবলেম আছিল সেই সময়ত ভাৰতখনটো ইমান ধনী ৰাষ্ট্ৰ নাছিল পইচাৰ অভাৱ আছিল সো মুদালিয়াৰ কমিশ্যনৰ এই ৰেকমেন্ডেশন মতে এখন স্কুলতে সকলো ষ্ট্ৰীম পাতি ফেলে ইমান ডাঙৰ স্কুল বনোৱা আৰ্থিকভাৱে হেতু ভায়াবল নাছিল ফিজিবল নাছিল ঠিক আছে ইকোনমিক্যালি ফিজিবল নাছিল এই কাৰণে ইমানো ইমপ্লিমেন্ট হৈ উঠা নাছিল নেক্সট মুদালিয়াৰ কমিশ্যনে বা সেকেন্ডাৰী এডুকেশ্যন কমিশ্যনখনে মন কৰিলে যে ভাৰতত সেই সময়ত 1952 কথা কৈ আছো বহুত বেছি অন্ধবিশ্বাস সুপাৰষ্টিশন এইবোৰ বস্তু বহুত বেছি আছিল সো এইবোৰক যদি আমি আঁতৰাব লাগে মানুহৰ মনৰ পৰা আমি সায়েন্স সাবজেক্টটোৰ সহায় ল'ব লাগিব আৰু সেই কাৰণে জেনাৰেল সায়েন্স এই সাবজেক্টটোক মুদালিয়াৰ কমিশ্যনখনে কম্পালসৰি কৰিব লাগে বুলি স্কুল এডুকেশ্যনত জেনাৰেল সায়েন্স কম্পালসৰি কৰিব লাগে বুলি কৈ থৈ গ'ল সেই কাৰণে আমি দেখো যে জেনাৰেল সায়েন্স সাবজেক্টটো কেতিয়াও অপচনেল নহয় ইট ইজ অলৱেজ কম্পালসৰি কাৰ ৰেকমেন্ডেশন মতে মুদালিয়াৰ কমিশ্যনৰ ৰেকমেন্ডেশন মতে ঠিক আছে তাৰোপৰি কৈ গ'ল যে সেকেন্ডাৰী এডুকেশ্যন আমি মাদাৰ টাং মাতৃভাষাত লাভ কৰিব লাগে মাদাৰ টাং হ'ব লাগে আগৰবোৰ কি আছিল কিতাপবোৰ ব্ৰিটিছৰ দিনৰ আছিল পাব্লিছ কৰি গৈছিল অলৰেডি সো ইংলিছ মিডিয়ামত চলি আছিল কৈছিল যে সেকেন্ডাৰী এডুকেশ্যনত মাদাৰ টাঙত সেকেন্ডাৰী এডুকেশ্যন চলাব লাগে ঠিক আছে এইবিলাক কথা মুদালিয়াৰ কমিশ্যনে কৈছিল মুদালিয়াৰ কমিশ্যনখনক লগত এইটোও কোৱা হয় যে স্কুল এডুকেশ্যনত এটা ষ্ট্ৰাকচাৰেল চেঞ্জ আনা প্ৰথমখন কমিশ্যন হৈছে মুদালিয়াৰ কমিশ্যন ষ্ট্ৰাকচাৰেল চেঞ্জ বুলি কওঁতে যেনেকে এনইপিৰ ক্ষেত্ৰত আমি জানো 5+3+3+4 ইয়াৰ আগত আমি পাই আহিছো 10+2+3 এই ধৰণৰ ষ্ট্ৰাকচাৰেল যে কোনটো বয়সত কিমানটা ক্লাছ থাকিব এই ধৰণৰ ষ্ট্ৰাকচাৰেল চেঞ্জ আনাৰ প্ৰথমখন কমিশ্যন হৈছে মুদালিয়াৰ কমিশ্যন সো মুদালিয়াৰ কমিশ্যনে কৈছে যে গোটেই সেকেন্ডাৰী এডুকেশ্যনটো 7 বছৰীয়া হ'ব লাগে কেই বছৰ হ'ব লাগে 7 বছৰ 7টা ক্লাছ থাকিব লাগে বয়স 11 পৰা 17 বছৰলৈকে ল'ৰা ছোৱালীসমূহক সেকেন্ডাৰী এডুকেশ্যনে সাঙুৰি ল'ব লাগে বুলি মুদালিয়াৰ কমিশ্যনে কৈছে ঠিক আছে এই 11 পৰা 7 বছৰলৈ বা 7টা বছৰ আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে জুনিয়ৰ হাই আৰু এটা হাই স্কুল জুনিয়ৰ হাই 3 বছৰ পঢ়িব হাই স্কুলত 4 বছৰ পঢ়িব আগত ক্লাছ 4 লৈকে আছিল প্ৰাইমাৰী গতিকে আমি 3 বছৰ জুনিয়ৰ হাই বুলি ক'লে আমি ধৰিব পাৰো 5 6 আৰু 7 ক'ত পঢ়িব বোলে জুনিয়ৰ হাইত পঢ়িব আৰু হাই স্কুল নৰ্মেল হাই স্কুলত ক'ত পঢ়িব 7 লৈকে যদি জুনিয়ৰ হাই হয় 8 9 10 আৰু 11 ঠিক আছে আৰু 11 এইকেইটা এই 4 বছৰ হাই স্কুলত পঢ়িব স্কুল একেখনে হ'ব দুটা পাৰ্টত ভাগ কৰিছে বৰ্তমান যেনেকৈ আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী থাকে এই ধৰণে জুনিয়ৰ হাই আৰু হাই স্কুল 3 বছৰ প্লাস 4 বছৰ টোটাল 7 বছৰ হ'ব লাগে সেকেন্ডাৰী এডুকেশ্যন বুলি মুদালিয়াৰ কমিশ্যনে কৈছে ঠিক আছে 11 লৈকেহে পালো 12 ৰ কি হ'ল তো সেই সময়ত কি আছিল ইন্টাৰমিডিয়েট ক্লাছ চলিছিল ইন্টাৰমিডিয়েট কলেজ আছিল বৰ্তমান যেনেকৈ জুনিয়ৰ কলেজসমূহ আমি দেখো অকল 11 আৰু 12 থাকে এই সময়ত এই ধৰণৰ 11
আৰু 12 থাকে ইণ্টাৰমিডিয়েট বুলি কয় তাক সেই ইণ্টাৰমিডিয়েট সেকশনৰ কাৰণে সেপাৰেট স্কুল সেপাৰেট জুনিয়ৰ কলেজৰ নিচিনা গঢ় লৈ উঠিছিল ঠিক আছে বা এষ্টাব্লিছ কৰা হৈছিল বহুতখিনি অকল 11 আৰু 12ৰ কাৰণে মুদালিয়াৰ কমিশনে ক'লে যে এক্সট্ৰাকে সেপাৰেটকে আৰু ইণ্টাৰমিডিয়েট ক্লাছৰ প্ৰয়োজনীয়তা নাই আমি এটা কাম কৰো 11 আৰু 12ৰ কাৰণে সেপাৰেট ক্লাছ আছিল নহয় 11টোক লগাই দিও আমি নৰ্মেল যি আমাৰ সেকেন্ডাৰী স্কুল আছে হাই স্কুল আছে তাৰ লগত আমি লগাই দিও 12ক আমি লগাই দিও ডিগ্ৰীৰ লগত 11 আৰু 12ক ফালি দিও 11ক লগাই দিম সেকেন্ডাৰী স্কুলৰ লগত 12ক লগাই দিম আমি ডিগ্ৰীৰ লগত আৰু ইণ্টাৰমিডিয়েট কলেজ যিমান বিলাক আছে জুনিয়ৰ কলেজ টাইপ সেইবোৰ সব এবলিশ কৰি দিব লাগে বুলি মুদালিয়াৰ কমিশনে আমাক কৈ গৈছে ঠিক আছে কি কৈছে দা কমিশন সাজেষ্টেড এবলিশিং ইণ্টাৰমিডিয়েট ক্লাसेस এই যে 11 12 ক্লাছ বিলাক আছে সেইবিলাক নাইকিয়া কৰিব লাগে তো নাইকিয়া কৰি কি কৰিম 11 should remain part of the school 11 টোক আমি স্কুলৰ লগতে ৰাখিম আৰু 12ক কি কৰিম 12 should be added to the university degree course আৰু 12ক ইউনিভাৰ্সিটি ডিগ্ৰী কোৰ্স মানে যেটো আমাৰ কলেজৰ লগত আমি এড কৰি দিম বুলি কোনে ক'লে মুদালিয়াৰ কমিশনে ক'লে ঠিক আছে নেক্সট আমি মুভ কৰিব পাৰো আটাইতকৈ ইম্পৰ্টেন্ট কমিশন দ্যাট ইজ কোঠাৰী কমিশন Now what is কোঠাৰী কমিশন কোঠাৰী কমিশনৰ আটাইতকৈ ডাঙৰ ইম্প্যাক্ট কি আছিল এই যে আমি NEP 2020 বুলি কৈ থাকো NEP 2020 ৰ আগত আৰু দুখন নেশনাল পলিসি অন এডুকেশন আহি গৈছে এখন আহিছে 1968 ত কেতিয়া আহিছে আমাৰ নেশনাল পলিসি অন এডুকেশন NPE বুলি লিখিছো মই ঠিক আছে 1968 ত এখন আহিছে আৰু এখন NPE কেতিয়া আহিছে আৰু এখন 1968 ৰ 68 টো উল্টাই দিলে আমি পাও 1986 ত এখন আহিছে আৰু ফাইনালি আমাৰ বৰ্তমান যিখন চলি আছে সেইখন 2020 ত আহিছে ৰাইট দেখা নাপাবা চাগে তুমি তোমালোকে পাইছা দেখা ন সো এই তিনিখন আমাৰ নেশনাল পলিসি অন এডুকেশন আহিছে সো এই কোঠাৰী কমিশনখনৰ ৰেকমেন্ডেশন মতে আমাৰ প্ৰথম নেশনাল পলিসি অন এডুকেশন 1968 ত আহিছিল কাৰ ৰেকমেন্ডেশন মতে কোঠাৰী কমিশনৰ ৰেকমেন্ডেশন মতে কোঠাৰী কমিশনখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1964 ত কোঠাৰী কমিশন এষ্টাব্লিছ কৰা হৈছিল আৰু 66 লৈকে চলিছিল 66 ত তেওঁলোকে ৰিপৰ্ট দিলে সো 1964 ৰ পৰা 66 লৈকে এই কমিশনখন চলিছিল কাৰ নেতৃত্বত চলিছিল দৌলত সিং কোঠাৰী বা ডক্টৰ DS কোঠাৰী চেয়াৰপাৰসন আছিল এই কোঠাৰী কমিশনখনৰ আগৰ যিসমূহ কমিশন পঢ়িলো ইউনিভাৰ্সিটি গ্ৰান্ট ইউনিভাৰ্সিটি এডুকেশন কমিশন ৰাধাকৃষ্ণনৰ নেতৃত্বত মুদালিয়াৰ কমিশন কাৰ নেতৃত্বত লক্ষ্মণ স্বামী মুদালিয়াৰৰ নেতৃত্বত সেকেন্ডাৰী এডুকেশন কমিশন ঠিক আছে সেইবোৰ কি আছিল এটা পাৰ্টিকুলাৰ সেকশন অফ এডুকেশন লৈ ফেলাইহে আছিল বাট কোঠাৰী কমিশনে এন্টায়াৰ এডুকেশন সিনাৰিয়টো লৈ ফেলে গুটেই প্ৰি প্ৰাইমাৰীৰ পৰা বা প্ৰাইমাৰীৰ পৰা একেবাৰে হাইয়েষ্ট এডুকেশন লৈকে গুটেইখিনি এডুকেশন সাঙুৰি ফেলে তেওঁলোকে ৰিপৰ্ট পাবলিশ কৰিছিল বা প্ৰস্তুত কৰিছিল তেওঁলোকে এনেকুৱা নাছিল যে হায়াৰ এডুকেশন বা সেকেন্ডাৰী এডুকেশন তেওঁলোকে গুটেই এডুকেশন সেক্টৰটো লৈছিল এক্সেপ্ট মেডিকেলটো বেলেগ হৈ যায় মেডিকেল এডুকেশন সেইবিলাক লোৱা নাছিল ঠিক আছে বাকি নৰ্মেল গুটেইখিনি টেকনিক্যাল হওক কিবা হওক সব সাঙুৰি লৈছিল ডক্টৰ DS কোঠাৰীৰ নেতৃত্বত এই কমিশনখনক নেশনাল এডুকেশন কমিশন বুলিও জনা যায় ঠিক আছে সো তেওঁলোকে ষ্টাডি কৰি ৰিপৰ্ট এটা দিলে নহয় চৰকাৰক ৰিপৰ্ট এটা জমা দিলে যে এইবোৰ আমি পালো ৰেকমেন্ডেশন এইবোৰ সো সেই ৰিপৰ্টটোৰ নামটো কি আছিল কোঠাৰী কমিশনৰ যিটো ৰিপৰ্টটোৰ আমাৰ নাম আছিল এডুকেশন এণ্ড নেশনাল ডেভেলপমেন্ট সো কোঠাৰী কমিশনৰ ৰিপৰ্টটোৰ নাম কি আছিল মনত পেলোৱা আকৌ এবাৰ কোৱা আউৰুৱা এডুকেশন এণ্ড নেশনাল ডেভেলপমেন্ট হ'ব সো কোঠাৰী আকৌ মই এইটো বস্তু ৰিপিট কৰিছো যে আমাৰ NPE নেশনাল পলিসি অন এডুকেশন 1968 এটো কাৰ ৰেকমেন্ডেশন মতে হৈছিল এই কোঠাৰী কমিশনৰ ৰেকমেন্ডেশন মতে NPE 1968 গঢ় লৈ উঠিছিল বা এই পলিসিটো কোঠাৰী কমিশনৰ ৰেকমেন্ডেশন সমূহ ইমপ্লিমেন্ট কৰিবলৈকে বনোৱা হৈছিল পাইছো আমি আইডিয়া ধৰিব পাৰিছো ঠিক আছে নেক্সট মুভ কৰো দিস ইজ ইম্পৰ্টেন্ট কোৱেশ্চন বৰ্তমান যেনেকে NEP ৰ ষ্ট্ৰাকচাৰটো হৈছে 5+3+3+4 সকলোৱে জানে আগত আছিল 10+2+3 এই 10+2+3 ষ্ট্ৰাকচাৰটো কোনে ৰেকমেন্ড কৰিছিল হেয়া আছিল আমাৰ কোঠাৰী কমিশন নেশনাল এডুকেশন কমিশন বা কোঠাৰী কমিশনখনে এই 10+2+3 ষ্ট্ৰাকচাৰ ৰেকমেন্ড কৰিছিল 3 ল্যাঙ্গুৱেজ ফৰ্মুলা কথা আমি পাতো 3 ল্যাঙ্গুৱেজ ফৰ্মুলাত মাদাৰ টাঙত এডুকেশন হ'ব লাগে লগত আমি হিন্দী শিকিব লাগে নন হিন্দী স্পিকিং ৰাজ্যসকলৰ কাৰণে আৰু লগত আমি সেকেন্ড ল্যাঙ্গুৱেজ হিচাপে আমি ইংলিশ শিকিব লাগে এই 3 ল্যাঙ্গুৱেজ ফৰ্মুলা প্ৰথম কোনে 3 ল্যাঙ্গুৱেজ ফৰ্মুলা কথা কৈছিল হেয়া আমাৰ কোঠাৰী কমিশনে কৈছিল ঠিক আছে তাৰ পিছত কোঠাৰী কমিশনে কৈছিল যে চৰকাৰে এডুকেশনত যি খৰচ কৰে এই খৰচ বঢ়াব লাগে GDP ৰ 6% আমি এডুকেশনত খৰচ কৰিব লাগে বুলি কোঠাৰী কমিশনে কৈছে
যেলৈকে এইটো খৰচ হোৱা নাই, ইমানখিনি খৰচ বঢ়োৱা হোৱা নাই, বাট ৰেকমেণ্ডেশ্যন সেই সময়তে দি গৈছে। নেক্সট কোঠাৰী কমিশ্যনে কমন স্কুল চিষ্টেমৰ কথা কৈছে। কমন স্কুল চিষ্টেম কি? আগত দেখিবলৈ পাওঁ আমি যে বালক বিদ্যালয় বেলেগ, বালিকা বিদ্যালয় বেলেগ, গাৰ্লছ হাইস্কুল, বইজ হাইস্কুল, সেই ধৰণৰ স্কুলবিলাক আছিল। তাৰ লগতে বিভিন্ন ঠাইত কাষ্ট বেছড বা ৰিলিজন বেছড স্কুলসমূহো আছিল। সংস্কৃত টোল ক'ৰবাত থাকিব বোলে বামুণৰ ল'ৰা ছোৱালীহে পঢ়িব পাৰে, ক'ৰবাত ক্ষত্ৰিয় ল'ৰা ছোৱালী পঢ়িব পাৰে, এই ধৰণৰ চিষ্টেম আছিল। কিছুমান ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ আছিল য'ত মুছলিমৰ ল'ৰা ছোৱালীহে পঢ়িব পাৰে। ঠিক আছে, চ' এই ধৰণৰ স্কুল কনচেপ্টবোৰ আঁতৰাই আমি কমন স্কুল চিষ্টেম হ'ব লাগে। ল'ৰা ছোৱালী বিভিন্ন জেণ্ডাৰ, বিভিন্ন কাষ্ট, ক্ৰীড, সকলো ৰিলিজন যিয়ে নহওক কিয় এখন স্কুলত পঢ়িব লাগে। এই কমন স্কুলৰ ধাৰণাটো আমাক কোঠাৰী কমিশ্যনে বা কমন স্কুল হ'ব লাগে বুলি কোঠাৰী কমিশ্যনে ৰেকমেণ্ডেশ্যনত কৈ গৈছে। ঠিক আছে, বুজি পালো। নেক্সট আগবাঢ়িব পাৰো। চ' নেক্সট ইজ NKC বা নেশ্যনেল নলেজ কমিশ্যন। এই নেশ্যনেল নলেজ কমিশ্যনখন ডক্টৰ মনমোহন সিং প্ৰাইম মিনিষ্টাৰ হৈ থাকোঁতে 2005 চনত এই নেশ্যনেল নলেজ কমিশ্যনখন এষ্টাব্লিছ কৰা হ'ল। হোৱাট ইজ নেশ্যনেল নলেজ কমিশ্যন? NKC, ভেৰি ইম্পৰ্টেণ্ট। NKC, বৰ্তমান আমি যেনেকে কথা পাতো যে বস্তুবোৰ ডেটা ড্ৰিভেন হ'ব লাগে, আমাৰ লগত ডেটা যিমান থাকিব সিমান আমি এডভান্স হৈ গৈ থাকিম। 2005 চনত মনমোহন সিং বা সেই সময়ত একেধৰণে ভাবা হৈছিল যে মানুহৰ লগত নলেজৰ এক্সেছ যিমান থাকিব সি মানুহৰ উন্নতিত বা ডেভেলপমেণ্টত সহায় কৰিব। নলেজৰ এক্সেছ বুলি কওঁতে মই কি বুজিছো? লেট আছ ছাপ'জ মোৰ কিবা এটা মন গ'ল যে মই কিবা এটা ছাৰ্ভিচ ক্ৰিয়েট কৰিব লাগে, ধৰি ললো যে এনেকে ভিডিঅ' বনাব লাগে মই। চ' মোৰ লগত এক্সেছ থাকিব লাগিব ন, যে মই এই ভিডিঅ'টো কেনেকে বনাম। মই হয়তো ইউটিউবত চাই কাৰোবাৰ পৰা শিকিছো কেনেকে বনাম, বা ক'ৰবাত ইণ্টাৰনেটত পঢ়িছো, বা ক'ৰবাত কিতাপ আছে য'ৰ পৰা মই নলেজবিলাক ল'ম। তাৰমানে মোৰ লগত নলেজৰ এক্সেছ আছে, সেই নলেজবোৰ ইউজ কৰি মই কিবা এটা প্ৰডাক্ট সৃষ্টি কৰিম। চ' ইণ্ডিয়া এজ এ হোল নলেজ বেছড ইকনমি হ'ব লাগে। ইণ্ডিয়াৰ মানুহৰ লগত সেই নলেজখিনি থাকিব লাগে। এজন মানুহে ভাবিছে যে মই এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ কৰিম, তেওঁৰ ইচ্ছা আছে এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ কৰিব, বাট তেওঁ কেনেকে কৰিব? হয়তো তেওঁ ক'ৰবাত কিতাপত গৈ পঢ়িব লাগিব বা ইণ্টাৰনেটত চাৰ্চ কৰি শিকিব লাগিব কেনেকে তেওঁ আগবাঢ়িব, কি কৰিব, কি লাগিব। চ' এই নলেজবিলাক পালেহে, এই নলেজবিলাকৰ এক্সেছ মানুহৰ লগত থাকিলেহে মানুহ আৰু আগুৱাই যাব পাৰিব। চ' সেইকাৰণে নেশ্যনেল নলেজ কমিশ্যনখন এষ্টাব্লিছ কৰিছিল 2005ত ডক্টৰ মনমোহন সিঙৰ দ্বাৰা। চেয়াৰপাৰ্চন কোন আছিল? ছেম পিট্ৰোডা। সোধে দেই প্ৰশ্ন, ছেম পিট্ৰোডা তেখেত আছিল নেশ্যনেল নলেজ কমিশ্যন বা NKCৰ চেয়াৰপাৰ্চন। চ' এই NKCয়ে বিভিন্ন কাম কৰিছিল। কেনেকুৱা কাম কৰিছিল? যে ডিজিটেল লাইব্ৰেৰী আমি বনাম। ডিজিটেল লাইব্ৰেৰী বনালে কি হ'ব? যিকোনো ইউনিভাৰ্চিটিৰ যিকোনো এজন ষ্টুডেণ্টে কিবা ৰিচাৰ্চ কৰি আছে, তেওঁক কিবা এটা লগা হ'ল, সেই ডিজিটেল লাইব্ৰেৰীটোৰ পৰা তেওঁ ইনফৰমেশ্যন কালেক্ট কৰি নিজৰ ৰিচাৰ্চত এপ্লাই কৰিব পাৰিব। বা নিজে ৰিচাৰ্চ কৰি কিবা এটা উলিয়াইছে, সেইটো মানুহৰ কামত কেতিয়া আহিব? সেই ডিজিটেল পৰ্টেলত সেইবিলাক ৰাখিব, বেলেগেও সেইটো বস্তু ইউজ কৰিব, বা বেলেগ ইউনিভাৰ্চিটিয়ে সেইবোৰ ইউজ কৰিব, কোলাবৰেশ্যন কৰিব। এই ধৰণৰ কামবোৰৰ কাৰণে নেশ্যনেল নলেজ কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল। তেওঁলোকৰ এইম বা ভিজন কি আছিল? এই ভিজনৰ ওপৰত প্ৰশ্ন আহিছে যে ট্ৰান্সফৰ্ম ইণ্ডিয়া ইনটু এ নলেজ ছ'চাইটি, বা ভিজন বুলি ক'ব লাগিলে এনেবল দ্য ডেভেলপমেণ্ট অফ এ ভাইব্ৰেণ্ট নলেজ বেছ ছ'চাইটি। এনেকুৱা এখন ছ'চাইটি বনাব লাগে যাৰ লগত নলেজ আছে বা নলেজৰ এক্সেছ আছে। তেতিয়াহে কি হ'ব? কিবা এটা কৰিব বিচাৰিলে তেওঁলোকে সেই নলেজৰ এক্সেছবোৰ লৈ পেলাই সেইবোৰ এপ্লাই কৰি কিবা এটা কৰিব পাৰিব। ঠিক আছে, চ' এই নেশ্যনেল নলেজ কমিশ্যনখনৰ ফ'কাছ এৰিয়া কি আছিল? যে এক্সেছ টু নলেজ, মানুহক আমি নলেজৰ এক্সেছ দিব লাগিব। যেনেকে মই ক'লো, মোৰ আজি মন গ'ল মই মাছৰুমৰ খেতি কৰিম। চ' মইতো ক'ৰবাত কিতাপতে হওক বা যেৰিয়ে নহওক, মোৰ লগত সেই এক্সেছটো থাকিব লাগিব ন, যে কি ধৰণে কৰিম, শিকিম কি ধৰণে। নেক্সট ইজ, বা সেই ডাটাবোৰ ক'ৰবাত ষ্ট'ৰ হৈ থাকিব লাগিব, সেই নলেজবোৰ। নলেজ কনচেপ্ট ইজ ধাৰণা। সেই নলেজবোৰ মই বুজি পোৱাকে ল'ব পাৰিব লাগিব, সেই ধৰণে চিষ্টেম থাকিব লাগিব। নলেজ ক্ৰিয়েশ্যন, হোৱাট ইজ নলেজ ক্ৰিয়েশ্যন? মই ক'ৰবাত কিবা ৰিচাৰ্চ কৰি আছো, কিবা এটা পালো, সেই কিবা এটা পাব্লিছ কৰিলো, দেট ইজ নলেজ ক্ৰিয়েশ্যন। নলেজ এপ্লিকেশ্যন, মই পোৱা নলেজবোৰ যোনটো মই পালো সেইটো কিবা প্ৰেক্টিকেল প্ৰডাক্ট বনোৱাত সহায় হ'ব লাগিব।
বা বেলেগে কিবা এটা আৱিষ্কাৰ কৰি থৈছে, এই যে এনেকে ভিডিঅ'টো বনাই আছো, কোনোবাই এই ছফ্টৱেৰটো বনাই থৈছে, সেইটো এপ্লাই কৰা। নলেজ বিলাক বেলেগে বনোৱা নলেজ হওক বা নিজে বনোৱা নলেজ হওক, তাক এপ্লাই কৰি মানুহৰ কামত অহা হ'ব লাগিব। এণ্ড ফাইনেলি নলেজ ছাৰ্ভিচেছ, ঠিক আছে। চ' সেই নলেজ বিলাক যাতে মানুহৰ হওক বা যাৰে নহওক কিবা এটা সেৱাত কামত আহে, ছাৰ্ভিচ দিব পৰা যায় সেই নলেজ বিলাক দি। এইখিনি আছিল তেওঁলোকৰ কি ফ'কাছ এৰিয়াজ, ঠিক আছে। মেজৰ ৰেকমেণ্ডেশ্যন কি কি আছিল, যেনেকে মই ক'লো, লাইব্ৰেৰী বিলাক মডাৰ্ণাইজ হ'ব লাগে, ডিজিটেলাইজ হ'ব লাগে। ডিজিটেলাইজ হ'লে কি হ'ব, যেতিয়া ফিজিকেল কিতাপখন থাকে এটা পাৰ্টিকুলাৰ লাইব্ৰেৰীতহে থাকিব, বাট সেই কিতাপখন যেতিয়া আমি ডিজিটেলাইজ কৰি দিম, গোটেই ইণ্ডিয়াত লাইব্ৰেৰীবোৰ যদি নেটৱৰ্কিঙৰ জৰিয়তে কিবা এটা যদি ইণ্টিগ্ৰেট কৰিব পাৰি, এটা ছিষ্টেমত আনিব পাৰি, চাৰ্চ কৰি পেলাই সেই কিতাপবোৰৰ এক্সেছ সকলোৱে পাব, ঠিক আছে। ক্ৰিয়েশ্যন অফ নলেজ নেটৱৰ্ক এমং ইনষ্টিটিউশ্যনছ। চ' ইনষ্টিটিউটবিলাকৰ মাজত নলেজ নেটৱৰ্ক, ইজনে ৰিচাৰ্চ কৰি কিবা এটা ওলাইছে আনজনৰ লগত শ্বেয়াৰ কৰিব, এইজনে ৰিচাৰ্চ কৰি থাকোঁতে কিবা এটা প্ৰব্লেম ফেচ কৰিছে, আনজনৰ পৰা হেল্প ল'ব, সেই ধৰণৰ, ঠিক আছে। ই গভাৰ্নেন্স বৰ্তমান যেনেকে আমি ই অফিচ দেখা পাওঁ বা গভৰ্ণমেণ্ট ছাৰ্ভিচসমূহ অনলাইনৰ যোগেদি দিয়াৰ চিষ্টেম এটা চলি আছে, ট্ৰান্সপাৰেঞ্চি, ডিজিটেল, ঠিক আছে। এইবোৰো এই নলেজ বেছ ছ'চাইটিখনৰ পাৰ্ট হয়। কেনেকে সম্ভৱ হৈছে, কাৰণ ডাটাবোৰ ষ্ট'ৰ হৈ আছে, অনলাইনত হওক ডিজিটেলি ডাটাবোৰ ষ্ট'ৰ হৈ আছে, নলেজবোৰ ষ্ট'ৰ হৈ আছে, যাৰ কাৰণে এই ই গভাৰ্নেন্স, এই সুবিধাটো গভৰ্ণমেণ্ট ছাৰ্ভিচবোৰ অনলাইনৰ জৰিয়তে ট্ৰান্সপাৰেণ্ট প্ৰক্ৰিয়াৰ জৰিয়তে দিব পৰা সম্ভৱ হৈ উঠিছে, ঠিক আছে। এইবোৰ তেতিয়াই ভাবা হৈছিল থ্ৰু নেশ্যনেল নলেজ কমিশ্যন। লগতে কৈছিল যে ট্ৰান্সলেশ্যন ইনিচিয়েটিভ ল'ব লাগে, যিমান ডাঙৰ ডাঙৰ ভাল ভাল কিতাপবোৰ আছে সেইবোৰ আমি ৰিজিয়নেল লেংগুৱেজত ট্ৰান্সলেট কৰিব লাগে, যাতে সকলোৱে সেইবোৰৰ এক্সেছবোৰ লাভ কৰে। এতিয়া ক'ৰবাত চাউথ ইণ্ডিয়াত মানুহ এজন বহি আছে, সি পঢ়া শুনাত বহুত ভাল, তাততো মাতৃভাষা যথেষ্ট চলে, সি ইংলিছৰ কিবা এখন কিতাপ বা মেডিকেলৰ কিবা এখন কিতাপ সি ইংলিছত আছে বা জাৰ্মান ভাষাত আছে, সেইখন সি কেনেকে এক্সেছ কৰিব পাৰিব, যেতিয়া তাৰ নিজৰ মাতৃভাষাত ট্ৰান্সলেট হৈ থাকিব সেইখন, ঠিক আছে। এই ট্ৰান্সলেট ইনিচিয়েটিভবোৰ লোৱা হৈছিল। লগতে নেশ্যনেল পৰ্টেল অফ ইণ্ডিয়া, এইটো এটা ৱেবছাইট, এইটো ডেভেলপ কৰা হৈছিল। এই নেশ্যনেল পৰ্টেল অফ ইণ্ডিয়াত এই ধৰণৰ সকলো ইম্পৰ্টেণ্ট নলেজসমূহ ষ্ট'ৰ কৰি ৰাখিব পৰা যায়, যাতে ইম্পৰ্টেণ্ট জাৰ্নেল, ৰিচাৰ্চ পেপাৰ হওক বা যিয়ে নহওক কিয়, বুক হওক, সেইবিলাক যাতে ৰাখিব পাৰি, তাৰ কাৰণে এই পৰ্টেলটো ডেভেলপ কৰা হৈছিল। এতিয়াও পৰ্টেলটো আছে, চাৰ্চ কৰিলে আমি পাম। চ' নেশ্যনেল পৰ্টেল অফ ইণ্ডিয়া কাৰ ৰেকমেণ্ডেশ্যন মতে হৈছিল, এগেইন NKC, যাৰ চেয়াৰমেন আছিল চেম পেট্ৰডা, ঠিক আছে। এডুকেশ্যনেল ৰিচাৰ্চ ইনষ্টিটিউটবিলাক এক্সপাণ্ড কৰিব লাগে, এইখিনি মেজৰ ৰেকমেণ্ডেশ্যন আছিল। বাট ফাইনেলি 2014 কিবা কিবি তাহাঁতে কণ্ট্ৰভাৰ্চিটো আহি গ'ল, যাৰ কাৰণে এইখনক ডিফাংক্ট কৰি দিয়া হ'ল। 2014ত গভমেণ্টটো চেঞ্জ হ'ল, আমি গম পাওঁ। তো এইখনক ডিফাংক্ট মানে এইখন ক্ল'জ কৰি দিয়া হ'ল, তুমি যি কাম কৰিলা, এতিয়া আৰু তুমি কৰিব নালাগে, তুমি বন্ধ কৰা, ঠিক আছে। চ' দিছ ইজ অল এবাউট নেশ্যনেল নলেজ কমিশ্যন, যাৰ চেয়াৰপাৰ্চন আছিল চেম পিট্ৰডা আৰু ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত এইখন এষ্টাব্লিছ হৈছিল, ঠিক আছে। বুজি পালো আমি। নেক্সট আগবাঢ়িছো, দেট ইজ য়শপাল কমিটি ৰিপৰ্ট। ক্লিয়াৰ? য়শপাল কমিটি ৰিপৰ্ট। য়শপাল কমিটি ৰিপৰ্ট বুলি ক'লে কোনো এখন ৰিপৰ্ট নহয়, একচুৱেলি য়শপাল কমিটিয়ে দুটা বেলেগ বেলেগ সময়ত দুখন ৰিপৰ্ট দিছে। এখন দিছে 1993ত য়শপাল কমিটি ৰিপৰ্ট এখন আহিছিল, যাৰ উদ্দেশ্য বা যাৰ টাইটেল আছিল লাৰ্ণিং উইদাউট বাৰ্ডেন, ঠিক আছে। বাৰ্ডেন মানে বুজা, লাৰ্ণিংবোৰ কেনেকুৱা হ'ব লাগে, য'ত নেকি বুজা নাথাকে, বাৰ্ডেন নাথাকে, ঠিক আছে। লাৰ্ণিং কেনেকুৱা হ'ব লাগে, য'ত আমাৰ বুজা বা বাৰ্ডেন আমাৰ নাথাকে, ঠিক আছে। অ'কে, শিশু এটাই বহুত ডাঙৰ স্কুল বেগ এটা লৈ পেলাই স্কুলত যায়, সেইটো এটা তাৰ কাৰণে বুজা। স্কুলত পঢ়া ৰিলেটেড, কিতাপ ৰিলেটেড বহুত প্ৰেছাৰ দিয়া হয়, তাক কম্পিটিশ্যন কৰিবলৈ প্ৰেছাৰ দিয়া হয়, সেইটো বুজা। একমখা হোমৱৰ্ক দি পঠাই দিয়ে, সেইবোৰ কি, একো একোটা বুজা। এইবোৰৰ পৰা আঁতৰাই, কাৰিকুলামখন বহুত বেছি ফাষ্ট, এইবোৰ একো একোটা বুজা। এইবোৰৰ পৰা আঁতৰাই কি ধৰণে এটা জয়ফুল লাৰ্ণিঙৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে, তাৰ কাৰণে লাৰ্ণিং উইদাউট বাৰ্ডেন, এই টাইটেলটোৰে এখন ৰিপৰ্ট য়শপাল কমিটিয়ে দি থৈ গৈছে ইন 1993। সেই একেই য়শপাল কমিটিয়ে পৰৱৰ্তী সময়ত 2009ত আৰু এখন ৰিপৰ্ট দিছে। 2009ৰ ৰিপৰ্টখন আকৌ ৰিলেটেড টু হায়াৰ এডুকেশ্যন ৰিফৰ্মছ, ঠিক আছে। এইটো ৰিপৰ্টৰ ছাবজেক্টটো বেলেগ। এইটো ৰিপৰ্ট কি আছিল, হায়াৰ এডুকেশ্যন ৰিফৰ্মছৰ ওপৰত 2009ত তেওঁলোকে এই ৰিপৰ্টটো দি গৈছে। এই ৰিপৰ্টটোত কি কৈছে আকৌ, যে বৰ্তমান ইউনিভাৰ্চিটি কলেজসমূহ চলাবলৈ UGC আছে, ঠিক সেইদৰে টেকনিকেল ইনষ্টিটিউটসমূহ চলাবলৈ আমাৰ AICTE আছে, একেদৰে টিচাৰ ইনষ্টিটিউটসমূহ চলাবলৈ আমাৰ NCTE আছে। এই ধৰণে বিভিন্ন ৰেগুলেটৰী বডি আছে। চ' 2009ৰ য়শপাল কমিটি ৰিপৰ্টে কৈছে যে এই সকলো বডিক আমি কি কৰিব লাগে,
মাৰ্জ কৰি দিব লাগে মাৰ্জ কৰি ফেলে এখন কমন NCHER ঠিক আছে নেশ্যনেল কমিশ্যন ফৰ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ এখন NCHER আমি এষ্টাব্লিছ কৰিব লাগে গোটেইখিনি মাৰ্জ কৰি ফেলে এইটো কৰিলে আমাৰ কি হ'ব এইটো কৰিলে ইণ্টাৰডিসিপ্লিনাৰী ষ্টাডিজ কৰিবলৈ ষ্টুডেণ্টৰ সুবিধা হ'ব এজন ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট AICTEৰ আন্ডাৰত আছে তেওঁ পলিটিকেল সায়েন্সো পঢ়িব বিচাৰে বা তেওঁ জিঅ'গ্ৰাফি পঢ়িব বিচাৰে বা ইংলিছ পঢ়িব বিচাৰে যেটো নেকি UGCৰ আন্ডাৰত আছে সো সব যদি আমি মাৰ্জ কৰি দিও কি হ'ব ইণ্টাৰডিসিপ্লিনাৰী ষ্টাডিজ কৰিবলৈ সুবিধা হ'ব বুলি য়শপাল কমিটিয়ে ধাৰণা কৰিছিল এইকাৰণে 2009ত এই ৰিপৰ্টটো দিছে যে NCHER এষ্টাব্লিছ হ'ব লাগে যাৰ আন্ডাৰত সকলো ৰেগুলেটৰী বডি সোমাই থাকিব লাগে ঠিক আছে বুজি পালো নেক্সট স্লাইডলৈকে আমি মুভ কৰো সো এইখন আমাৰ লাৰ্নিং উইদাউট বাৰ্ডেনৰ যেটো কথা ডিসকাস কৰিলো 1993 ত য়শপাল কমিটিয়ে দি গৈছে লাৰ্নিং উইদাউট বাৰ্ডেন এইখনৰ মতে কি কাৰিকুলাম লোড কমিব লাগে নাৰ্সাৰী এডমিশনৰ ক্ষেত্ৰত ইন্টাৰভিউ যে অনুষ্ঠিত হয় ইন্টাৰভিউ সিস্টেমটো বন্ধ কৰিব লাগে এবলিশ হ'ব লাগে প্ৰাইভেট স্কুল বিলাকৰ ৰেকগনিশ্যন নৰ্মছ বিলাক অলপ টাইট হ'ব লাগে যাতে ওভাৰ কমাৰ্শিয়ালাইজেশ্যন হ'ব নোৱাৰে ঠিক আছে ষ্টুডেণ্টে হেভি শুড নট কেৰি হেভি স্কুল বেগছ ষ্টুডেণ্টে যাতে হেভি স্কুল বেগ কেৰি কৰিবলগীয়া নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে লগতে কৈছে যে primary school education children of no homework ঠিক আছে no homework for primary school children learning without burden report কৈ গৈছে য়শপাল কমিটি ৰিপৰ্টত ঠিক আছে আৰু হায়াৰ এডুকেশ্যন ক্লাছতো হায়াৰ ক্লাছতো হোমৱৰ্ক আমি দিব একচুয়ালি নালাগে আৰু যদি তুমি হোমৱৰ্ক দি আছা তেতিয়াহলে হোমৱৰ্কবোৰ নন টেক্সুৱেল এক্টিভিটি বেসড হ'ব লাগে হোমৱৰ্ক কেনেকুৱা হ'ব লাগে নন টেক্সুৱেল এণ্ড এক্টিভিটি বেসড ঠিক আছে নন টেক্সুৱেল এণ্ড এক্টিভিটি বেসড হোমৱৰ্ক দিছা এই হোমৱৰ্কটো স্কুলতো পঢ়াইছা হোমৱৰ্কটো তুমি কি কিতাপৰ পঢ়াই ৰেখাই কৰাই আছা দ্যাটস ৰং আমি হোমৱৰ্ক যদি দিছো এক্টিভিটি বেসড ঘৰত যিখিনি আমি স্কুলত ক্লাছৰুমত কৰা সম্ভৱ নহয় এই ধৰণৰ এক্টিভিটি সমূহ ঘৰত কৰিবলৈ তাক আমি হোমৱৰ্ক দিব পাৰো হায়াৰ ক্লাছত বাট নৰ্মেল টেক্সুৱেল নন টেক্সুৱেল হোমৱৰ্ক কিতাপ ৰিলেটেড পঢ়া লিখা ৰিলেটেড হোমৱৰ্ক আমি হায়াৰ ক্লাছতো দিব নালাগে আৰু প্ৰাইমাৰী স্কুলত একেবাৰে দিব নালাগে এখন আছিল লাৰ্নিং উইদাউট বাৰ্ডেন ৰিপৰ্টৰ মেজৰ ৰেকমেণ্ডেশ্যন 1993 নেক্সট আমি হায়াৰ এডুকেশ্যনত যি 2009ত আহিল সেইখনৰ টাইটেলটো কি ৰিনোভেশ্যন এণ্ড ৰিজুভিনেশ্যন অফ হায়াৰ এডুকেশ্যন এই ৰিপৰ্টটো কোনে দিছিল য়শপাল কমিটিয়ে দিছিল কি কৈছিল যে আমাৰ UGC AICTE NCTE এই ধৰণৰ ৰেগুলেটৰী বডিজ কিছুমান আছিল সবকে মাৰ্জ কৰি ফেলে আমি নেশ্যনেল কমিশ্যন ফৰ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ NCHER ইয়াৰ আন্ডাৰত লৈ আহিব লাগে বুলি কৈছিল এইটো কৰিলে আমাৰ কি সুবিধা হ'ব ইণ্টাৰডিসিপ্লিনাৰী ষ্টাডিজ কৰিব পাৰিম লগতে আৰু এটা ৰেকমেণ্ডেশ্যন দিছিল যে সেই সময়ত বহুকেইখন ডিমড ইউনিভাৰ্চিটি আছিল যদি আমাৰ মনত আছে কটন কলেজখনকো প্ৰথম অৱস্থাত ডিমড ইউনিভাৰ্চিটি বুলি কৈছিল ঠিক আছে লিখা আছিল কটন কলেজ ডিমড ইউনিভাৰ্চিটি বহুত কলেজ এনেকুৱা আছিল তো য়শপাল কমিটিয়ে কৈছিল হয়তো তুমি তাক ফুল ফ্লেজেড ইউনিভাৰ্চিটি বনাই দিয়া আৰু যদি সেইটো কৰিব নোৱাৰি সিমানখিনি তাৰ ষ্টেণ্ডাৰ্ড নাই তেতিয়াহ'লে তাক তুমি বেক টু কলেজ পঠাই দিয়া এই মাজত তুমি ডিমড ইউনিভাৰ্চিটি বনাই আধা আধুৰাকে ৰাখি নথবা ঠিক আছে সো ডিমড ইউনিভাৰ্চিটি ষ্টেটাছ এইবিলাক এবলিশ কৰিব লাগে হয়তো তাক ইউনিভাৰ্চিটি বনাই দিয়া বেক টু কলেজ বনাই দিয়া ঠিক আছে এই কথাটো কোনে কৈছিল ডিমড ইউনিভাৰ্চিটি ৰিলেটেড এইটো আছিল য়শপাল কমিটিয়ে ৰিপৰ্ট অন হায়াৰ এডুকেশ্যন যাৰ নাম ৰিনোভেশ্যন এণ্ড ৰিজুভিনেশ্যন অফ হায়াৰ এডুকেশ্যন ক্লিয়াৰ হৈছে ঠিক আছে বুজি পাইছে ফাইনেলি লাষ্ট কমিটি দ্যাট ইজ আৱাৰ জাষ্টিছ বাৰ্মা কমিটি আমি NCTEৰ কথা সকলে শুনো বিএড কলেজৰ এডমিশ্যন লোৱাৰ আগত NCTE ৰেকগনাইজ হয় নে নহয় এইবোৰ আমি চাব যাওঁ দ্যাট ইজ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন টিচাৰ এডুকেশ্যন সো এই টিচাৰ এডুকেশ্যনত ৰিফৰ্মছৰ কথা জাষ্টিছ বাৰ্মা কমিটিয়ে আমাক কৈ গৈছে যে NCTE তুমি এনে বহি নাথাকিবা যোনবোৰ টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ আছে নজৰ দিয়া তাহাঁতে ঠিক ঠাক ক্লাছ কৰি আছে নে নাই তাহাঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিকে আছে নে নাই সেইকাৰণে আমি দেখো যে বিএড কলেজসমূহৰ প্ৰাইভেট কলেজ হলেও যেনেকুৱা হলেও ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু ভাল থাকে নৰ্মেল বেলেগতকে দুটা ক্লাছেছ হলে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ষ্টিল তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কিহৰ কাৰণে কাৰণ NCTE মনিটৰ কৰি আছে লগতে আগতো বিএড ডিগ্ৰী 1 ইয়াৰৰ আছিল এতিয়া বিএড ডিগ্ৰী কিমানৰ 2 ইয়াৰৰ সো এই টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম বিলাক যে 2 ইয়াৰ্ছৰ হ'ব লাগে এইটো কথাও কোনে কৈছিল জাষ্টিছ বাৰ্মা কমিটিয়ে কৈছিল জাষ্টিছ বাৰ্মা কমিটি কেতিয়া আহিছিল 2012 চনত আহিছিল ঠিক আছে 2012 চনৰ জাষ্টিছ বাৰ্মা কমিটি ৰিপৰ্ট মতে এইবোৰ হৈছিল টিচাৰ এডুকেশ্যনত কোন আছে জাষ্টিছ বাৰ্মা কমিটি সো কুইক ৰিভিজন যদি আমি দিওঁ ৰাধাকৃষ্ণন কমিশ্যনখন কাৰ লগত জড়িত ইউনিভাৰ্চিটি এডুকেশ্যনৰ লগত UGC এষ্টাব্লিছ কৰিছিল 1948ত আহিছিল মুজালিয়াৰ কমিশ্যন কাৰ লগত জড়িত সেকেন্ডাৰী এডুকেশ্যনৰ লগত জড়িত
1952 আহিছিল কোঠাৰী কমিশ্যনৰ মতে কি হৈছিল আমাৰ NPE 1968 আহিছিল আৰু লগতে 10+2+3 যি আমাৰ সিস্টেম আছে কোঠাৰী কমিশ্যনে আমাক দিছিল ঠিক আছে নেশ্যনেল নলেজ কমিশ্যনৰ চেয়াৰপাৰসন আছিল চেম্পিট্ৰোডা ঠিক আছে তাৰ পিছত য়শপাল কমিটি ৰিপৰ্ট দুটা আহিছিল 1993 আছিল লাৰ্নিং উইদাউট বাৰ্ডেন আৰু এটা আমাৰ আহিছিল কি যে 2009ত আমি NCHER এখন এষ্টাব্লিছ কৰিব লাগে যাৰ আন্ডাৰত UGC প্লাস আমাৰ AICTE প্লাস আমাৰ NCTE সব সোমাই দিব লাগে ঠিক আছে আৰু ফাইনালি জাস্টিস বৰ্মা কমিশ্যন আহিছিল টিচাৰ এডুকেশ্যনৰ ওপৰত ৰিফৰ্মছ আনিবলৈ NCTE আৰু বেছি ষ্ট্ৰং কৰিবলৈ বা NCTEৰ মনিটৰিং পাৱাৰ বঢ়াবলৈ আমাৰ জাস্টিস বৰ্মা কমিটি বা কমিশ্যনখন আহিছিল এইখিনি কথা আমাৰ মনত থাকিল আই হোপ সকলোৱে বুজি পাইছো যিসকলে গাইডবুকখন পাৰচেজ কৰিব বিচাৰে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছএপ এটা কৰিব কনসেপ্ট MCQ PYQ কাৰেণ্ট এফেয়াৰ্স এডিশনাল PDF সকলো পাব লগত থ্যাংক ইউ সো মাচ পুনৰ লগ পাম ভাল লাগিলে এটা কমেন্ট সকলোৱে কৰি থৈ যাব মই প্ৰত্যেকটো কমেন্ট পঢ়ো আৰু কমেন্টসমূহ পালে আগলৈ এই ধৰণৰ ক্লাसेছ আনিবলৈ এনকাৰেজমেন্ট ফিল কৰো থ্যাংক ইউ সো মাচ পুনৰ লগ পাম